ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পাণ্ডে ব্লগ। বহুত দিনৰ পাছত মই আকৌ এটা নতুন মানে টপিক লৈ ওলাই আহিছোঁ। মই যোনটো দোকানত কাম কৰোঁ তাতে আজি ফায়াৰ বল্টত বহুত ৰকমৰ ঘড়ী আহিছে। তো আপোনালোকক ভাবিছোঁ মই দেখাম বুলি। এইটো হ'ল বাটছ, এইটো হ'ল আপোনাৰ ফায়াৰ বল্টৰ নতুন ঘড়ী চেতান, ঠিক আছে। এইটো হ'ল আপোনাৰ ৰকেট, ঠিক আছে। এইটো হ'ল ৰিং 3, ঠিক আছে। এইটো হ'ল ফেলকন, ঠিক আছে। এইটো হ'ল জেগুৱাৰ, ঠিক আছে। এইটো হ'ল আপোনাৰ ৰকেট। এইকেইটা মডেল আমি ভেৰিয়েণ্ট আমাৰ দোকানত আপোনালোকে এভেইলেবল ষ্টক পাব। কাৰোবাক যদি লাগে আপোনালোকে ক'ব পাৰে, মোক কণ্টেক্ট কৰিব পাৰে। মোক যোনে যোনে চিনি পায়, মোৰ লগৰবোৰে মোক কণ্টেক্ট কৰিলে মোক পাই যাব। আৰু আপোনালোকে যদি চিনি নাপায়, মোৰ ডেছক্ৰিপশ্যনত মোৰ ফোন নম্বৰটো মই দি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। আমাৰ দোকানত এইকেইটা ফায়াৰ মডেল নতুন মডেল, একদম লেটেষ্ট, আজি আহি সোমাইছে, ষ্টক আছে। আপোনালোকে ধুনীয়াকৈ চাব পাৰে আৰু চাই কেনে ক'ব কোনটো ঘড়ী ভাল লাগিল, কি কথা ফিডবেক। আপোনালোকে মডেলকেইটা মই কৈয়ে দিছোঁ, আপোনালোকে চাই লওক, এবাৰ ভেৰিফাইও কৰি ল'ব আৰু কৰি কেনে মোক কণ্টেক্ট কৰিব। কেনেকৈ পালে, কেনেকৈ ভাল লাগে, কোনটো ঘড়ী ভাল লাগে মোক অলপ কমেণ্টত জনাব। তেতিয়াই মই আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' বনাই থাকিম।